এটাই কথা যে ওখ গছ দেখিলে মানুহে ফৰমুটি মাৰে, ফলান গছ দেখিলে মানুহে ফৰমুটি মাৰে। এই ফলান গছ দেখিলে মানুহে যে ফৰমুটি মাৰা কাৰবাৰটো আমাৰ সকলোৰে আছে। গতিকে একো চিন্তা কৰিব নালাগে, কাৰণ মই টিকেট লৈ পেলাই মই শিৱসাগৰ সমষ্টি কাম কৰিবলৈ অহা নাই। মই ইয়াৰে ল'ৰা, মোক ইয়াতে দায়িত্ব দিছে চেণ্টেটিভ মানে আমাৰ কেন্দ্ৰৰ ফালৰ পৰা, মানে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো সপোন পূৰ্ণ কৰিবৰ কাৰণে মই নিয়োজিত হৈছোঁ। আৰু সেই আশা পূৰ্ণ কৰিয়েই আমি মেলানি মাগিম, কাৰণ নতুনক আমি দায়িত্ব দি গুচি যাম আৰু অন্ততঃ এটা বছৰ এটা টাৰ্মৰ পাছত। আপোনাক সৰু সুধিছোঁ যে আপোনাক ৰাইজে ভোট দিব, আপুনি এইবাৰ উঠিব, ৰাইজে বিচাৰিছে, ইয়াৰ অন্তৰালত কি ইছ্যু আছে? ইয়াৰ ইছ্যু এটাই আছে যে মই যি ধৰণে ৰাইজৰ লগত যোগাযোগ কৰিছোঁ, গোটেই দিনটো দিনে নিশাই মই ইয়াতে থাকোঁ। কেতিয়াবাহে কাচিতহে মই গুৱাহাটী গৈ পেলাই অকণমান তিৰি মুখ চাবলৈ যাওঁ। তাৰ বাহিৰতো মোৰ কাম ইয়াতেই। দুখীয়াক সহায় কৰিবৰ কাৰণে এটা সুযোগ মোক দিছে, এই সুযোগটো মই ব্যৱহাৰ কৰিছোঁ। আৰু মই জানো যে এই সুযোগটোৰ ক্ষেত্ৰত কিছু চকু চৰহা, কিছু মোক লগ নোপাই অলপ ক্ষোভ কৰা বা দুই এটা আঁচনি নোপোৱা, বোলে আমি অৰুণোদয় এতিয়ালৈকে পোৱাই নাই, কিন্তু অৰুণোদয় যে তেওঁলোকে পাব সেইটো কথাও মই নিশ্চিতি দিব পাৰোঁ। আৰু অৰুণোদয় আমি সকলোকে দিম, আৰু এই কাৰণে দিম যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটা নিৰ্দেশ আছে যে আমাৰ গাঁৱৰ ৰাইজে দৰখাস্তখন দিবলৈ মানে বিশেষ অসুবিধা হৈছে, তেওঁলোকে ভুল কৰে, বহুত কিবা কিবি কৰে। আমাৰ কাৰ্যকৰ্তাবিলাকক সেই ভুলখিনি শুধৰাই দিয়া নাই। গতিকে আমাৰ গোটেইখিনি ৰাইজকে আমি অন্ততঃ দেৰি হ'ব পাৰে, কিন্তু আমি অৰুণোদয় নহয় প্ৰত্যেকটো আঁচনি আমি দিম। আৰু ইতিমধ্যে বহুকেইটা আঁচনি আমি দিছোঁ আৰু দিবলগীয়া বহু আঁচনি আছে, তাৰ ভিতৰত মহিলাৰ সৰ্বাধিক। এতিয়া আমাৰ ছোৱালীবিলাকৰ যিটো নেকি মানে এটা গুৰুত্বপূৰ্ণ আঁচনি, য'ত নেকি ধৰ্মৰ কথা নাহে আৰু ধনী কথা নাহে, সেইটো হৈছে কি যে আমি নিযুত মাইনা দিছোঁ। তাৰোপৰি আমাৰ যিটো আহি আছে 42,000 মহিলাক আমি কি দিম, মহিলা উদ্যমিতা আঁচনি দিম। এই দিনটো মানে আহি আছে, তেওঁলোক 1 লাখ টকীয়া বাইদেউ হ'ব। তাৰোপৰি প্ৰধানমন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি আছে যুৱসকলৰ, সেইটোতো আমি যুৱক যুৱতী প্ৰায় শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।